মিত্ৰসকল, মই অমৰজ্যোতি মহন্ত, অমৃতেশ্বৰ পুত্ৰ ইউটিউব চেনেল। আমি আজি আহি উপস্থিত হৈছোঁ চান্দুৰী গাঁও, পলাশবাৰী লিজা হৈ আহিছোঁ। আহিখিনি ইয়াতে প্ৰথমতে চাহ পানী খালোঁ, খাই কিনে তাৰপিছত ইয়াতে নাৱেৰে ভ্ৰমণ কৰি আহিলোঁ। আহি কিনে জোৰামখুৰীয়া গাঁও বুলি এখন জনগোষ্ঠীয় গাঁও আছে। এই গাঁওখনৰ দৃশ্যবিলাক আপোনালোকে চাওকচোন, কেনেকুৱা কৰি চাৰিওফালৰ দৃশ্যবিলাক দেখাই আছে। কেমেৰামেন আছে মোৰ পুত্ৰ কৌস্তৱ মহন্ত। এই চাৰিওফালৰ দৃশ্যবিলাক একবাৰ চাওকচোন। জোৰামখুৰীয়া গাঁও, গাঁওখন অত্যন্ত সুন্দৰ। এই গাঁওখন চাবলৈ আমি নাৱেদি পাৰ হৈ আহিলোঁ। আমি চাৰিজন আহিছোঁ 400 টকা দি। গতিকে এই পৰিৱেশটো চাবৰ কাৰণে, কাৰণ আমি মহানগৰীৰ জাৰ্চিগড়ৰ মাজত থাকোঁতো, আমি কেৱল 3তলা 4তলা 5তলা বিল্ডিঙৰ বাহিৰে আৰু কংক্ৰিটৰ বিশাল মহাৰণ্যৰ কৰ্কশ আৱাজ, ধূলি ধূসৰিত এটা ৰক্তাক্ত পৰিৱেশৰ বাহিৰে আমিতো বেলেগ একো চিন্তাই কৰিব নোৱাৰোঁ। গতিকে আজি এটা পৰম সংযোগ যে এনেকুৱা এখন সুন্দৰ গাঁৱত, মিৰ্জাৰ পৰা এইখিনি আধা ঘণ্টা ৰাস্তা, আৰু ইয়াৰ পৰা আমি আকৌ এটা ভাল পিকনিক স্পটত যাম। এইফালে এই গছবিলাক দেখাই দিয়া, এটা সুন্দৰ গাঁৱৰ পৰিৱেশ। যেনেকুৱা কৰি আগৰ গাঁওবিলাকত যেনেকুৱা কৰি বাৰী আছিল, আগফালে চোতাল আছিল, অজস্ৰ নাৰিকল গছৰ পৰা, তামোল গছৰ পৰা, বাঁহৰ পৰা, বেতনিৰ পৰা বিভিন্ন যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো জ্বলন্ত ৰূপত আছে, এতিয়াও বাচি আছে। আৰু বিচিত্ৰ চৰাই চিৰিকটিৰ কাকলি, যিবিলাক থলুৱা চৰাই, আমি নাম নাজানো যিবিলাকৰ দুৰ্ভাগ্যবশতঃ, থলুৱা গছ বৃক্ষ, থলুৱা পশু পক্ষী, থলুৱা চৰাইৰ বিচিত্ৰ কাকলি, অতি সুন্দৰ পৰিৱেশ। এই পাণ গছ চাওক, এনেকুৱা সুন্দৰ পাণ গছ। আপুনি গুৱাহাটী মহাৰণ্যত এইবিলাক এনেকুৱা পাণ গছ দেখা নাপাব। পাণ গছৰ লগত জালুক গছ চাওক, এই পৰিস্থিতিবিলাক নাপাব। গতিকে আমি মাজে মাজে প্ৰকৃতিৰ মাজত এইকাৰণে সকলোৱে আহিব লাগে। এইটো হৈছে কুঁৱলী হোম ষ্টে, এইটোও বোধহয় ইয়াতে এখন ৰিজৰ্ট আছে যেন পাইছোঁ। গতিকে এই পৰিৱেশবিলাক আমি অলপমান পাবৰ কাৰণে মাজে মাজে আমি কি কৰিব লাগে, প্ৰকৃতিৰ মাজত আহিব লাগে। মিত্ৰসকল, আমি এই চান্দুৰীৰ সেই গাঁওখনৰ মাজেৰে আহি আছোঁ। এতিয়া আমি অলপ দুৰ্গম গাঁৱলীয়া অঞ্চলৰ মাজেৰে আহিছোঁ। জনগোষ্ঠীয় গাঁওখন চালোঁ। এই গাঁওখনৰ পৰিৱেশবিলাক আপোনালোকে চাওক। ইয়াতে সেই আইতাই কাম কৰি আছে, চাওক। ইয়াতে সম্পূৰ্ণ এটা লোকায়ত জীৱন, মানে আমাৰ লোকজীৱন বুলি যাক কয়, সেই লোকজীৱনৰ দৃশ্য এইবিলাক। এইফালে চাওক, সুন্দৰ বৃক্ষ, আৰু তাৰ মাজে মাজে এইটো সুৰসুৰীয়া পথ, এটা নিজগত মানে বন্য ভ্ৰমণকাৰী জিম কৰবেট যেন লাগিছে আজি। এনেকুৱা লাগিছে যেন জংঘলে জংঘলে যেন মানে আমি হেৰি কৰিছোঁ। আকৌ সেইফালে চাওক, হাঁহ চৰি আছে, পুখুৰী। এইবিলাক হৈছে শতাব্দী জোৰা অভিজ্ঞতা সঞ্চিত বৃক্ষ, বহু বছৰ পুৰণা বৃক্ষ এইবিলাক। ইয়াতে যিটো পাহাৰৰ পৰিৱেশ, সিজু বৃক্ষ চাওক এইফালে। এইফালে চাৰিওফালে অটব্য পাহাৰ। আমি মাজেৰে আহি আছোঁ। এইফালে চাওক, সুন্দৰ দৃশ্য, কেনেকুৱা দৃষ্টিনন্দন এটা ৰোমান্টিক পৰিৱেশ। এই পৰিৱেশ মহাৰণ্যৰ যান্ত্ৰিকতাৰ মাজত এই পৰিৱেশ নাপাব। আৰু এইফালে চাওক, পথাৰ, বিস্তীৰ্ণ পথাৰ। এই পথাৰত গো মাতাসকলে মনৰ আনন্দত ঘাঁহ খাই আছে। আলো ভাই চলো আয়ো, কি আছিল বৰগীতটো আমাৰ, যে নন্দ যশোদাৰ দুলাল কৃষ্ণই যে পুৱাই পুৱাই যে গৰু চৰিবলৈ গৈছিল, যে সেই বৰগীতটোৰ কথা মনত পৰিছে। পুৱাই পুৱাই উঠি তেওঁলোকে মাখন খাই কিনে গৰু চাৰিব গৈছিল। এনেকুৱা পৰিৱেশ চাৰিওফালে। ইফালে নীলিম আকাশ, ইফালে বিস্তৃত আকাশস্পৰ্শী বিস্তৃত দিগবলয়, আৰু চাৰিওফালে বৃক্ষলতা সমন্বিত সুন্দৰ গাঁৱৰ পৰিৱেশ। মিত্ৰসকল, আমি চান্দুবী বিলখন একবাৰ আহোঁতেতো আহিলোঁ, এতিয়া আমি আকৌ ফিৰিছোঁ। ওচৰৰে আমি গাঁওখন চালোঁ। গাঁওখনৰ নামটো আকৌ মই পাহৰি গ'লোঁ, কি আছিল গাঁওখনৰ নামটো, জনগোষ্ঠীয় নামটো। গতিকে ফিৰি আহিছোঁ। এতিয়া চাওক, এতিয়া কেমেৰামেন, আমাৰ পুত্ৰ কেমেৰামেন আছে। পিছফালে আমাৰ শ্ৰীমতী আছে, দেখাই দিব একবাৰ শ্ৰীমতীক দেখাই দিছে। আৰু ইফালে আমাৰ ড্ৰাইভাৰ আছে এইফালে। গতিকে চাৰিওফালৰ পৰিৱেশটো একবাৰ দেখাই দিব আমাক কেমেৰামেনে। অতি সুন্দৰ নীলিম আকাশ, আৰু পৰ্বত পাহাৰবিলাকে আকাশ চুম্বন কৰিছে, আৰু চাৰিওফালৰ একদম চামলিমা পৰিৱেশ, বৃক্ষ লতা সমন্বিত
পৰিৱেশ আৰু পুখুৰীৰ ভেট ফুলবিলাক ফুলি আছে মাজে মাজে ৰক্ত ভেট ফুল আমি ইয়াতে দেখা পাইছোঁ আৰু এইবিলাক ল'ব বিচাৰিছিল কিন্তু মই কৈছোঁ যে এই ফুল আমাৰ মহানগৰীৰ যান্ত্ৰিকতাৰ মাজত এই ফুল নুফুলে এই ফুল সদায় পুখুৰীতে ফুলে আৰু চন্দ্ৰৰ পোহৰত নুফুলে এইটো দিনত ফুলা ফুল হয় ৰক্ত ভেট এইটো গতিকে অতি সুন্দৰ পৰিৱেশৰ মাজত এটা অতি মানে এডভেঞ্চাৰাছ জাৰ্ণি বুলি আমি ক'ম এইটো দুঃসাহসিক নহয় অতি মানে ৰোমাঞ্চকৰ যাত্ৰা অতি ৰোমাঞ্চকৰ যাত্ৰা কাৰণ আজি বহু বছৰৰ এটা স্বপ্ন কাৰণ মই কলেজীয়া জীৱনত যেতিয়া আছিলোঁ তেতিয়া মোৰ স্বপ্ন আছিল যে এবাৰ চান্দুবি বিললৈকে আমি আহিম তেতিয়া মোবাইল নাছিল হয়তো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ হয় তো আজি বিলৰ মাজেৰে এনেকুৱা নৌকা যাত্ৰা যিটো নৌকা যাত্ৰা আমাৰ ভাৰতীয় সভ্যতাততো এদিন নৌকাই আছিল গৰু গাড়ী ঘোঁৰা গাড়ী হাতী আৰু নৌকাইটো আছিল কাৰণ ইঞ্জিন আহিল কেতিয়াৰ পৰা আমাৰ পাশ্চাত্য সভ্যতাৰ পৰাহে ইঞ্জিন আহিল গতিকে নৌকা দিয়ে আমাৰ মানুহে অহা যোৱা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম এই নৌকাতেই হৈছিল আৰু বহু কেইজন ডাঙৰ ডাঙৰ মহাপুৰুষে নৌকা ভ্ৰমণৰ কথা আমি পাওঁ গতিকে নৌকা ভ্ৰমণৰ সুন্দৰ দৃশ্যটো আকৌ এবাৰ দেখাব এইফালে এইটো এটা অতি মানে স্মৰণীয় হেৰি হৈ থাকিল ইতিহাস হৈ থাকি গ'ল আমাৰ মনৰ মাজত প্ৰাণৰ মাজত ভৱিষ্যতে হয়তো নৌকা ভ্ৰমণৰ সুযোগ আহিব নাহিব একো নাজানো কিন্তু চামলিমা ধৰণী ৰংগে অংগে শোভে মনোহৰা মনোৰমা হাজাৰ কুসুম তাৰ মৃদু সৌৰভেৰে চঞ্চলা চপলা সিক্তা মৃদু মন্দ ময়লাৰ ৰিপ ৰিপ নাচনত শেৱালি বাতুল এই যে কবিয়ে যে গান গাই গৈছিল শৰৎ ঋতুক লৈ গান গাইছিল এইটো বহাগ শৰৎ ঋতুৰাণী হয় বহাগ হৈছে ঋতুৰাজ গতিকে ঋতুৰাজ বহাগৰ গোটেইখিনি দৃশ্য আমি অংগে অংগে প্ৰকৃতিৰ অংগে অংগে আমি দেখা পাইছোঁ গতিকে আপোনালোকে নিশ্চয় ভাল পাইছে গতিকে মই বিচাৰিছোঁ যে চান্দুবি ভ্ৰমণৰ এই এডভেঞ্চাৰাছ দৃশ্যবিলাক আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব ধন্যবাদ